নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে আৰু সকলোৰে পূজা ভালে ভালে পাৰ হ'ল আৰু আজিৰ দিনটো কিছুমান প্ৰাইভেট জব ওলাইছে সেই জবসমূহৰ বিষয়ে মই আপোনালোকক ক'বলৈ ওলাইছোঁ আৰু যিসকলে জব বিচাৰি আছে ফাইন কৰি আছে তেওঁলোকে যাতে ভিডিঅ'টো চাই কেনে কিছু জব কৰিবলৈ সক্ষম হয় বা জব পাবলৈ সক্ষম হয় চ' প্ৰথম জবটো আহিছে চেলছ এক্সিকিউটিভ দৰকাৰ হৈছিলে এটা ৱাটাৰ ট্ৰিটমেণ্ট ফাৰ্মৰ কাৰণে গুৱাহাটীত অৱস্থিত গুৱাহাটীত এৰিয়া চেলাৰী 12,000 প্লাছ থাকিব ইনচেণ্টিভ কণ্টেক্ট নাম্বাৰ দিয়া আছে যদি কোনোবা চেলছ এক্সিকিউটিভ হিচাপে কাম কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া ফোন নাম্বাৰত এবাৰ কণ্টেক্ট কৰি সকলো কথা কনফাৰ্ম কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউ চিডিউল কৰিব পাৰে নেক্সট জবটো হৈছিলে মেথছ টিচাৰ দৰকাৰ হৈছিলে 9, 10, 11, 12 ক্লাছৰ কাৰণে স্কুলৰ কাৰণে দৰকাৰ হৈছিলে যদি কোনোবা মেথছ টিচাৰ আছে তেতিয়াহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰত এবাৰ কণ্টেক্ট কৰি আপোনালোকে কোন ঠাইৰ হয় কিমান চেলাৰী সকলো কথা আপোনালোকে জানি ইণ্টাৰভিউ চিডিউল কৰিব পাৰে নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড ফৰ এন এষ্টাব্লিছড প্ৰাইভেট লিমিটেড কোম্পানী অফ ইঞ্জিনিয়াৰ্ছ আৰ্কিটেক্টছ এণ্ড ইণ্ডাষ্ট্ৰিয়েল কনচালটেণ্টছ draftsmanship having good knowledge of drafting salary negotiable qualification having a certificate of draftsmanship from a reputed institute with 2 to 3 years experience please contact this number and email id so কোনোবা যদি ড্ৰাফটমেনশ্বিপৰ চাৰ্টিফিকেট আছে কোনোবা যদি কৰি ৰাখিছে তেওঁলোকৰ কাৰণে এটা অপৰচুনিটি আছে 2 বছৰৰ পৰা 3 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে এটা ভাল ৰেপুটেড প্ৰাইভেট লিমিটেড কোম্পানী হয় যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে তলত দিয়া ফোন নাম্বাৰত এবাৰ যোগাযোগ কৰিব পাৰে আৰু এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন আপোনালোকে সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ এটা গুৱাহাটী বেছড ৰিয়েল ইষ্টেট কোম্পানীত দৰকাৰ হৈছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নাম্বাৰত এবাৰ ফোন কৰি আপোনালোকে নিজৰ ইণ্টাৰভিউ চিডিউল কৰি ল'ব পাৰে ফোন নম্বৰটো দিয়া আছে আপোনালোকে ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে নেক্সট জবটো হৈছে ৰিকোয়াৰ্ড লেকচাৰাৰ ফৰ পলিটিকেল চায়েন্স অন কণ্ট্ৰেকচুৱেল পাৰ্মানেণ্ট বেচিছ চেলাৰী 8,000 to 10,000 at 6 মাইল মেইল আইডি দিয়া আছে ফোন নম্বৰ দিয়া আছে কোনোবা যদি পলিটিকেল চায়েন্সৰ লেকচাৰাৰ হয় কণ্ট্ৰেকচুৱেল বা পাৰ্মানেণ্ট বেচিছত জব কৰিব পাৰে চেলাৰী 8,000 পৰা 10,000 দিয়া হ'ব লোকেশ্যন গুৱাহাটী 6 মাইল নেক্সটটো হৈছে এটা কোচিং চেণ্টাৰত ৰিচেপশ্যনিষ্ট মেল ফিমেল দৰকাৰ হৈছে আৰু কম্পিউটাৰৰ ফেকাল্টি দৰকাৰ হৈছে যদি কোনোবা আছে তেতিয়াহ'লে এবাৰ কণ্টেক্ট কৰি ল'ব আৰু আগতীয়াকৈ সকলো কথা কনফাৰ্ম কৰাৰ পিছতহে আপোনালোকে ইণ্টাৰভিউ চিডিউল কৰিব নেক্সট হৈছে এক্সট্ৰা ফেকাল্টিজ দৰকাৰ হৈছিলে এইটো হৈছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব ঠিক আছে এপ্লিকেণ্ট মাষ্ট বি উইদিন 20 কিলোমিটাৰ ডিষ্টেঞ্চ ফ্ৰম মৰাণ অৰ্থাৎ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মৰাণত যিসকল অৱস্থিত যিসকলে বাস কৰে তেওঁলোকে ডেষ্টিনেশ্যন ঠাইৰ পৰা 20 কিলোমিটাৰ ভিতৰতে আপোনালোকৰ থকা ঠাই হ'ব লাগিব ফেকাল্টিখিনি হৈছে ইংলিছ পলিটিকেল চায়েন্স এডুকেশ্যন ইকনমিক্স ছ'চিয়লজি নুৰ একাডেমি মৰাণ খটখটি নিয়াৰ নেশ্যনেল হাইৱে 37 আৰু মেইল আইডি দিয়া আছে লগতে ফোন নম্বৰ দিয়া আছে এইকেইটা ছাবজেক্টৰ ফেকাল্টি দৰকাৰ হৈছে যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ যোগাযোগ কৰি আপোনালোকে ইণ্টাৰভিউ চিডিউল কৰিব পাৰে নেক্সটটো হৈছে ৰেষ্টুৰেণ্টত ভেকেঞ্চি ওলাইছিলে কুক দৰকাৰ হৈছে চেলাৰী 14,000 প্লাছ হ'ব হেল্পাৰ দৰকাৰ হৈছে 9,000 প্লাছ হ'ব ক্লিনাৰ দৰকাৰ হৈছে 8,000 প্লাছ চেলাৰী ফ্ৰী একমডেশ্যন এণ্ড ফুডিং আপোনালোকৰ থকা আৰু খোৱাটো ফ্ৰী হ'ব যদি কোনোবা ইচ্ছুক হয় এবাৰ আপোনালোকে বায়'ডাটাটো হোৱাটছআপত পঠিয়াই চাব পাৰে আৰু হোৱাটছআপতে সকলো কথা এবাৰ সুধি ল'ব পাৰে নেক্সট জবটো হৈছে হিন্দৱেৰ লিডিং ব্ৰেণ্ড অফ ইণ্ডিয়া ৰিকোয়াৰ্ড স্মাৰ্ট য়ং ডাইনামিক মাৰ্কেটিং এক্সিকিউটিভ ফৰ ডাইৰেক্ট চেলছ ফৰ গুৱাহাটী এটা হিন্দৱেৰ লিডিং এটা কোম্পানী হয় ঠিক আছে আৰু তাত ডাইনামিক মাৰ্কেটিং এক্সিকিউটিভ দৰকাৰ হৈছে ডাইৰেক্ট চেলছৰ কাৰণে গুৱাহাটীৰ কাৰণে লাগে এক্সেলেণ্ট চেলাৰী পেকেজ উইথ এট্ৰেক্টিভ ইনচেণ্টিভ ভাল চেলাৰী পেকেজ লগতে ইনচেণ্টিভ থাকিব অৰ্হতা বিচৰা হৈছে HSLC অনৱাৰ্ডছ আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাছৰ পৰা ওপৰত ঠিক আছে আৰু এপ্লাই কৰিবৰ কাৰণে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে পুৱা 11 বজাৰ পৰা 4 বজালৈকে 17, 18, 19 অক্টোবৰ এড্ৰেছটো দিয়া আছে এট হিন্দৱেৰ অমেক্স ইণ্ডিয়া ফাৰ্ষ্ট ফ্ল'ৰ চন্দ্ৰপ্ৰভা শইকীয়া ভৱন GNB ৰোড গুৱাহাটী ক্লাব নিয়েৰ TC স্কুল গুৱাহাটী 03 চ' ফোন নম্বৰ দিয়া আছে যদি কিবা জানিব লগা থাকে এবাৰ ফোন কৰি ল'ব পাৰিব যোগাযোগ কৰি আপোনালোকে সকলো কনফাৰ্ম কৰাৰ পিছত ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব
নেক্সটটো দৰকাৰ হৈছিলে TGT টিচাৰ্ছ ছাবজেক্ট কেইটা হৈছে সায়েন্স সোশ্যাল ষ্টাডিজ SST EVS মেথমেটিক্স স্পৰ্টছ এইকেইটা টিচাৰৰ কাৰণে দৰকাৰ হৈছে ঠিক আছে প্ৰাইমেৰী টিচাৰ ফৰ KG সেকশন এন এক্সপিৰিয়েন্স প্ৰিন্সিপাল 4 নম্বৰ হৈছে ৰিসেপশনিষ্ট ইন এ ৰেপুটেড প্ৰাইভেট স্কুল ইন গুৱাহাটী এণ্ড বাইহাটা চাৰিআলি যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত নিজৰ বায়োডাটাখন পঠিয়াব পাৰে আৰু কিবা জানিব লগা থাকিলে বায়োডাটা হোৱাটছএপতে আপোনালোকে জানি ল'ব পাৰিব এস্পায়াৰ সফ্টটেক কোম্পানীত এন্ড্ৰইড এপ ডেভেলপাৰ্ছ দৰকাৰ হৈছিলে ঠিক আছে কমপ্লিট নলেজ থাকিব লাগিব এন্ড্ৰইড ষ্টুডিঅ'ৰ ক্ষেত্ৰত যদি কোনোবা আছে ইচ্ছুক হয় তেওঁ তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো আহিছিলে এটা জিপ ডিলাৰশ্বিপৰ কাৰণে হয় ঠিক আছে গুৱাহাটীত অৱস্থিত সিনিয়ৰ টেকনিচিয়ান দৰকাৰ হৈছিলে 10,000 বা 15,000 স্যালাৰি হ'ব হেল্পাৰ টেকনিচিয়ান দৰকাৰ হৈছিলে 8,000 বা 12,000 স্যালাৰি হ'ব PDI ইনচাৰ্জ দৰকাৰ হৈছিলে 8,000 স্যালাৰি হ'ব 8,000 বা 10,000 ইলেক্ট্ৰিকেল টেকনিক্যাল 8,000 বা 12,000 টেকনিক্যাল ডায়াগনস্টিক টেকনিচিয়ান 8,000 বা 12,000 টেকনিক্যাল সার্ভিস ইঞ্জিনিয়ার 10,000 বা 12,000 যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে ফোন নম্বৰটো দিয়া আছে ইণ্টাৰভিউৰ কাৰণে আপোনালোকে ফোন কৰি শিডিউল কৰি ল'ব পাৰে নেক্সট জবটো হৈছে অটোকেড ফেকাল্টি দৰকাৰ হৈছিলে CEC হেড অফিচ শিলপুখুৰী কম্পিউটাৰ চেণ্টাৰৰ কাৰণে গুৱাহাটী যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে এটা ৰেপুটেড কোম্পানীত অফিচ এছিষ্টেণ্ট পাৰ্চনেল ছেক্ৰেটাৰী ফ্ৰণ্ট অফিচ এক্সিকিউটিভ আৰু ৰিসেপশনিষ্ট ফিমেল এইকেইটা পোষ্ট আছে আৰু ফোন নম্বৰ দিয়া আছে আৰু পোষ্টটো মই আপোনালোকক জনাইছোঁ যদিও আপোনালোকে ফোন কৰি এবাৰ কনফাৰ্ম হৈ ল'ব যে কিবা ফিজ বা কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নেকি হয় কনচালটেন্সি হ'ব পাৰে নহ'ব পাৰে সেইটো কাৰণে এবাৰ কনফাৰ্ম কৰি ল'লে একো অসুবিধা নহ'ব যদি ৰিয়েল হয় তেতিয়াহ'লে ডাইৰেক্টলি আপোনালোকে ইণ্টাৰভিউ শিডিউল কৰি ইণ্টাৰভিউ দিব পাৰিব নেক্সট জবটো হৈছে এটা কোম্পানীত দৰকাৰ হৈছে ফলোইং অফিচ ষ্টাফ টু ৱৰ্ক এট গুৱাহাটীত এটা অফিচ ষ্টাফ এইখিনি দৰকাৰ হৈছিলে এক নম্বৰটো হৈছে চিষ্টেম এডমিন উইথ কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ নলেজ চিষ্টেমৰ এডমিন দৰকাৰ হৈছে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ সকলো নলেজ থাকিব লাগিব এক্সপিৰিয়েঞ্চ টেলি অপাৰেটৰ দৰকাৰ হৈছে মানে আপোনালোকে একাউণ্টেণ্ট যদি হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব 3 নম্বৰ হৈছে PA to MD পাৰ্চনেল এছিষ্টেণ্ট টু মেনেজিং ডাইৰেক্টৰলৈ লাগিব মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট লগতে কম্পিউটাৰ নলেজ দিয়া আছে থাকিব লাগিব দ্য CV মে বি মেইল টু দিছ মেইল আইডি আৰু যদি আপোনালোকে ইচ্ছুক হয় যিকোনো এটা পোষ্টত এপ্লাই কৰিবৰ কাৰণে তলত দিয়া মেইল আইডিত নিজৰ CVখন সেন্ড কৰি এপ্লাই কৰিব পাৰে নেক্সট জবটো হৈছে এটা এডভাৰটাইজিং এজেঞ্চিত দৰকাৰ হৈছিলে NLB GSBN হোৰ্ডিং ৰিকোয়াৰ্ড এক্সপিৰিয়েন্স মাৰ্কেটিং মেনেজাৰ অপাৰেটিং পাৰ্চনেল গ্ৰাফিক ডিজাইনাৰ ফটোশ্বপ এণ্ড কৰেল ৰ একাউণ্টেণ্ট এইকেইটা পোষ্ট দৰকাৰ হৈছিলে যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ CVখন সেন্ড কৰিব পাৰে আৰু যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে ফোন কৰি ল'ব পাৰে ফোন কৰি সকলো কথা কনফাৰ্ম কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউ শিডিউল কৰিব পাৰে নেক্সট জবটো হৈছে সেলছ পাৰ্চন দৰকাৰ হৈছিলে এটা শ্ব'ৰুম হয় ফুটৱেৰৰ ফেঞ্চি বজাৰত আছে যদি কোনোবা কৰিব বিচাৰে তেতিয়াহ'লে ফোন নম্বৰ দিয়া আছে বা যোগাযোগ কৰি আপোনালোকে ইণ্টাৰভিউ শিডিউল কৰিব পাৰে নেক্সট জবটো হৈছে আৰ্জেণ্টলি দৰকাৰ হৈছিলে এক্সপিৰিয়েঞ্চ টেলি একাউণ্টেণ্ট ঠিক আছে ইনফোটাছিল আমবাৰী এণ্ড লখৰা উইথ নলেজ অফ ডুইং চেলছ পাৰ্চেজ BRS পাৰ্টি ৰিকনচিলিয়েশ্যন TDS E-way bill GST ফাইনেলাইজেশ্যন স্যালাৰি থাকিব 15,000 বা 17,000 মেল কেণ্ডিডেটছ উইথ বাইক প্ৰিফাৰ্ড যিসকলৰ বাইক আছে তেওঁলোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব সেইটো কাৰণে যদি কোনোবা একাউণ্টেণ্ট আছে একাউণ্টেণ্টৰ কাৰণে ভাল অপৰচুনিটি আছে ভাল স্যালাৰি পেকেজো আছে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত এবাৰ ফোন কৰি ল'ব ইণ্টাৰভিউ শিডিউল কৰিবৰ কাৰণে নেক্সট জবটো হৈছে ৰহমান হস্পিটেল প্ৰাইভেট লিমিটেড ফালৰ পৰা VIP ৰোড 6 মাইলত যিটো ৰহমান হস্পিটেল আছে আৰু ভালেকেইটা পোষ্ট আছে আপোনালোকে ভালদৰে চাই যাওক কি দৰকাৰ হৈছে প্ৰথম পোষ্টটো হৈছে ইন হাউচ কনচালটেণ্ট এনেস্থেটিষ্ট সেকেন্ড হৈছে ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅলজিষ্ট সেকেন্ড পোষ্ট হৈছে কেথ লেব এণ্ড ICU টেকনিচিয়ান 4 নম্বৰ পোষ্ট হৈছে CT MRI টেকনিচিয়ান 5 নম্বৰটো হৈছে নাৰ্ছিং ছুপাৰিণ্টেণ্ডেণ্ট 6 নম্বৰটো হৈছে সিকিউৰিটি ইনচাৰ্জ 7 নম্বৰটো হৈছে ষ্টাফ নাৰ্ছেছ 8 নম্বৰটো হৈছে ইলেক্ট্ৰিচিয়ানছ আৰু 9 নম্বৰটো হৈছে ড্ৰাইভাৰ্ছ সো ৰহমান হস্পিটেলত এইকেইটা 9টা পোষ্ট মুকলি হৈছে যদি এইকেইটাৰ ভিতৰৰ পৰা আপোনালোকে কোনোবা এটা যদি হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব পাৰে
ঠিক আছে। নেক্সট হৈছিলে ৰহমান হস্পিটেল অফ নাৰ্ছিং এণ্ড পাৰামেডিকেল ছায়েন্স। ইয়াত কি পোষ্ট দৰকাৰ হৈছে, নাৰ্ছিং ফেকাল্টি দৰকাৰ হৈছে, MSc কৰা হ'ব লাগিব, উইথ টিচিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, লগতে ষ্টেন'গ্ৰাফাৰ, কোঅৰ্ডিনেটৰ ফৰ প্ৰিন্সিপাল অফিচ এইকেইটা দৰকাৰ হৈছে। ঠিক আছে। নেক্সট হৈছে ৰহমান ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স এণ্ড ৰিচাৰ্চ। ইয়াত কি পোষ্ট আছে, প্ৰিন্সিপাল দৰকাৰ হৈছে, এছিষ্টেণ্ট প্ৰফেচৰ দৰকাৰ হৈছে, ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি এণ্ড ফাৰ্মাকলজি এইকেইটা কাৰণে এছিষ্টেণ্ট প্ৰফেচৰ দৰকাৰ হৈছে, লেবৰেটৰী টেকনিচিয়ান দৰকাৰ হৈছে, লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে ডি ফাৰ্মা অৰ BSc কেমিষ্ট্ৰি কৰা হ'ব লাগিব। 4 নম্বৰ হৈছে লাইব্ৰেৰিয়ান, MLIC কৰা হ'ব লাগিব। 5 নম্বৰটো হৈছে ৱাৰ্ডেন দৰকাৰ হৈছে, 6 নম্বৰটো হৈছে গাৰ্ডেনাৰ্ছ আৰু 7 নম্বৰটো হৈছে ছিকিউৰিটি গাৰ্ডছ। চ' ভালেখিনি পোষ্ট আছে, যিহেতু এইকেইটা পোষ্টে বহুলোকে বিচাৰি ফুৰে। ঠিক আছে। আৰু যদি কোনোবা ইচ্ছুক হয় ওপৰৰ সকলোবোৰ পোষ্টৰ পৰা যিকোনো এটা পোষ্ট এপ্লাই কৰিবৰ কাৰণে, আপোনালোকে তলত দিয়া মেইল আইডিত ইয়াত দিয়া আছে, ভালদৰে চাই ল'ব যেতিয়া এপ্লাই কৰিব, rahmanhospitals@gmail.com, আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে। আপোনালোকে কিবা যদি জানিবলৈ থাকে কণ্টেক্ট কৰিলে পাৰিব। উইদিন 1 উইক ফৰ ইমিডিয়েট ৰিক্ৰুইটমেণ্ট। এসপ্তাহৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰিব লাগিব, আৰু এসপ্তাহৰ ভিতৰতে আপোনালোকৰ জবটো হ'ব। নেক্সট জবটো হৈছে চিভিল ইঞ্জিনিয়াৰ দৰকাৰ হৈছিলে কনষ্ট্ৰাকশ্যন ছাইটৰ কাৰণে, চাংচাৰিত অৱস্থিত। যদি কোনোবা আছে তেতিয়াহ'লে তলত দিয়া হোৱাটছআপ নম্বৰত আপোনালোকে ৰিজিউম চেণ্ড কৰিব পাৰে, আৰু তাত কিবা সুধিব লগা থাকিলে সুধি ল'ব পাৰে, আৰু মেইল আইডিও দিয়া আছে, মেইল আইডি থ্ৰু দিও আপোনালোকে এপ্লাই কৰিব পাৰে। নেক্সট হৈছে লেকমি একাডেমি, জু-ৰোড, ৰিকুৱাৰ্ছ ট্ৰেইনাৰ ফৰ হেয়াৰ স্কিন এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড। চ' লেকমি একাডেমিত জু-ৰোডত অৱস্থিত, তাত ট্ৰেইনাৰ দৰকাৰ হৈছে হেয়াৰ স্কিনৰ কাৰণে, এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ফোন নম্বৰ দিয়া আছে, যদি কোনোবা আছে তেতিয়াহ'লে এবাৰ ফোন কৰি ল'ব, যোগাযোগ কৰি সকলো কনফাৰ্ম কৰাৰ পিছত আপোনালোকে ইণ্টাৰভিউ চিডিউল কৰিব পাৰে। নেক্সট জবটো হৈছে ৰেষ্টুৰেণ্টৰ কাৰণে কুক দৰকাৰ হৈছে, ৰুমালী ৰুটি, টাৰ্কা এইবিলাক বনাব পৰা, আৰু কুক দৰকাৰ হৈছে ইণ্ডিয়ান চাইনিজ বনাব পৰা। চেলাৰী 16,000 প্লাছ থাকিব কুকৰ কাৰণে, হেল্পাৰ 9,000 প্লাছ, ক্লিনাৰ 8,000 প্লাছ। থকা খোৱা আপোনালোকে ফ্ৰী পাব। যদি ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছআপত নিজৰ বায়'ডাটাখন চেণ্ড কৰিব পাৰে। নেক্সট জবটো হৈছে কেণ্ডিডেট দৰকাৰ হৈছিলে এটা গুৱাহাটী বেছড ৰেপুটেড কোম্পানী। পোষ্টকেইটা হৈছে ফ্ৰণ্ট ডেস্ক এক্সিকিউটিভ, ফিমেল দৰকাৰ হৈছে। ছেকেণ্ড হৈছে মাৰ্কেটিং এক্সিকিউটিভ ফৰ এণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন। এই দুটা পোষ্ট মুকলি হৈছে। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ CVখন চেণ্ড কৰিব পাৰে। মেইল আইডিটো হৈছে mail@albarin.in। নেক্সট জবটো হৈছে ফাৰ্মাচিষ্ট দৰকাৰ হৈছিলে, লগতে লাইচেঞ্চ হোল্ডাৰ হ'ব লাগিব। ঠিক আছে। এটা ফাৰ্মাচীৰ কাৰণে দৰকাৰ হৈছে, গুৱাহাটীত অৱস্থিত। 18,000 প্লাছ আপোনালোকে চেলাৰী পাব। ফাৰ্মাচী চেলছ বয় দৰকাৰ হৈছিলে, চেলাৰী 10,000 প্লাছ হ'ব। এক্সপিৰিয়েঞ্চ অফ 2 years ইন ফাৰ্মাচী, আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ফাৰ্মাচীত কাম কৰা। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছআপত নিজৰ CVটো চেণ্ড কৰিব পাৰে, আৰু ইয়াত উল্লেখ কৰা আছে ন' কলছ। আপোনালোকে অকল কেৱল CVখন চেণ্ড কৰিব, তেওঁক ফোন নম্বৰটোত ফোন নকৰিব বা কোনো ধৰণৰ মিছইউজ নকৰিব। নেক্সট জবটো হৈছে ৰিকুৱাৰ্ড ছাইট ছুপাৰভাইজাৰ ফৰ টেলিকম ৱৰ্ক, OFC লেইং অন আৰ্জেণ্ট বেচিছ, এক্সপিৰিয়েঞ্চ প্ৰিফাৰ্ড, ফ্ৰেচাৰ্ছ কেন অলছ' এপ্লাই। কণ্টেক্ট নম্বৰ দিয়া আছে আৰু মেইল আইডিও দিয়া আছে। যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে ডাইৰেক্টলি এপ্লাই কৰিব পাৰে। ছাইট ছুপাৰভাইজাৰৰ পোষ্ট হয়। ঠিক আছে। টেলিকম ডিপাৰ্টমেণ্ট, টেলিকম ৱৰ্ক হয়। ফোন নম্বৰ মেইল আইডি দুটাই দিয়া আছে। আপোনালোকে যেনেদৰে সুবিধা হয় কণ্টেক্ট কৰি সকলো কনফাৰ্ম কৰি ইণ্টাৰভিউ চিডিউল কৰিব পাৰে। নেক্সট জবটো হৈছে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ উল্লেখ কৰা আছে 18 অক্টোবৰৰ পৰা 23 অক্টোবৰলৈকে। ভেকেঞ্চি এভেইলেবল, ফ্ৰণ্ট ডেস্ক ৰিচেপশ্যনিষ্ট, মাৰ্কেটিং এক্সিকিউটিভ। ভেন্যু দিয়া আছে 5th ফ্ল'ৰ প্ৰ'টেক চেণ্টাৰ, গণেশগুৰি। চ' যিহেতু ইয়াত কেৱল ফোন নম্বৰ দিয়া আছে আৰু পোষ্টবিলাকো অলপ বেলেগ, সেইটো কাৰণে এবাৰ ফোন কৰি আপোনালোকে সকলো কথা কনফাৰ্ম কৰি ল'ব আগতীয়াকৈ। যদি আপোনালোকে কোনো ধৰণৰ কনচালটেঞ্চিৰ সহায় নলয় তেতিয়াহ'লে আগতীয়াকৈ সুধিহে আপোনালোকে জব ইণ্টাৰভিউ এপ্লাই কৰিব। নেক্সট জবটো হৈছে মেল ফিমেল চেলছ পাৰ্চন দৰকাৰ হৈছিলে, এটা ৰেপুটেড জুৱেলাৰী শ্ব'ৰুম তেজপুৰত অৱস্থিত। মিনিমাম 2 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে আপোনালোকৰ। যদি চেলছ পাৰ্চন হিচাপে কাম কৰিছে জুৱেলাৰী শ্ব'ৰুমত তেতিয়াহ'লে ভাল। যদি আপোনালোকে ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকৰ ৰিজিউমখন তলত দিয়া মেইল আইডিত ডাইৰেক্টলি চেণ্ড কৰিব পাৰে, আৰু যদি কিবা জানিব লগা থাকে ফোন নম্বৰ দিয়া আছে, এবাৰ যোগাযোগ কৰি ল'ব। সকলো কথা কনফাৰ্ম কৰাৰ পিছত আপোনালোকে এপ্লাই কৰিব, আৰু জবটো হৈছে তেজপুৰৰ কাৰণে। নেক্সট জবটো হৈছে চেলছ ৰিপ্ৰেজেণ্টেটিভ দৰকাৰ হৈছিলে, এটা
টেলিমেডিচিন কোম্পানীৰ কাৰণে দ্য কেণ্ডিডেট টু বি বেছড ইন গুৱাহাটীৰ হ'লে ভাল আৰু নিজৰ বাইক থাকিব লাগিব কম্পিউটাৰ নলেজ বিচাৰিছে তেওঁলোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰিব পাৰে আৰু যদি কিবা জানিব লগা থাকে ফোন নম্বৰ দিয়া আছে যোগাযোগ কৰি সকলো কথা কনফাৰ্ম কৰাৰ পিছত এপ্লাই কৰিব সো গাইজ এতিয়া আহিছোঁ OLX এপত আৰু OLX এপতো কিছুমান জব আছে যোনবোৰ জেনুইন হয় আৰু আপোনালোকেও নিজৰ মোবাইলত OLX এপটো ইনষ্টল কৰি নিজৰ এৰিয়াত কি জব বৰ্তমান উপলব্ধ আছে সেই জবসমূহ চাই আপোনালোকে এপ্লাই কৰিব পাৰে যিহেতু বৰ্তমান সময়ত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে মানুহে গতিকে যেনেকৈ যি জব পায় আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু OLXত অহাৰ লগে লগে আপোনালোকে জব ছেকশ্যনত যাব জব কেটেগৰীত আৰু ইয়াত বিভিন্ন কেটেগৰী আছে এই কেটেগৰীৰ পৰা কোনটো ছেকশ্যনত আপোনালোকে কাম কৰিব বিচাৰে বা আপোনালোকৰ অভিজ্ঞতা আছে সেইসমূহ চাই ল'ব তাৰপিছত ইয়াত ক্লিক কৰি চাব পাৰে ড্ৰাইভাৰৰ কাৰণে যদি দৰকাৰ হৈছে ড্ৰাইভাৰত ক্লিক কৰিব আৰু ড্ৰাইভাৰৰ ৰিলেটেড যিমানবোৰ পোষ্ট হ'ব সকলোবোৰ পোষ্ট আপোনালোকে ইয়াত পাই যাব যোনটো আপোনালোকে ডাইৰেক্টলি চেট কৰিলে আপোনালোকে গম পাই যাব তেওঁলোক ফেক হয় বা জেনুইন হয় ঠিক আছে বিভিন্ন জবসমূহ ইয়াত মুকলি হৈয়ে থাকে আপোনালোকে এবাৰ তেওঁলোকৰ লগত কণ্টেক্ট কৰিব লাগিব যাতে কোনো ধৰণৰ হাবাথুৰি খাব লগা নহয় ড্ৰাইভাৰৰ কাৰণেও বহু দৰকাৰ হয় ড্ৰাইভাৰৰ কাৰণেও বহু লোকে কমেণ্ট কৰে তেওঁলোকক ড্ৰাইভাৰৰ জব লাগে বুলি সো ঠিক তেনেকুৱা আপোনালোকে বেলেগ যদি কেটেগৰী চাব বিচাৰে অফিচ এছিষ্টেণ্টৰ কাৰণেও কিছুমান জব আছে মই আপোনালোকক দুই এটা দেখাই দিবলৈ যত্ন কৰিম অফিচ বয় এছিষ্টেণ্ট দেখা হ'ব কিন্তু চেলাৰীবোৰ বহুত কম থাকে চেলাৰীবোৰ ইমান বেছি নহয় সেইটো কাৰণে আপোনালোকে অলপ চেষ্টা কৰিব পাৰে কৰিবৰ কাৰণে যদি কৰিব বিচাৰে অফিচ বয় এছিষ্টেণ্ট 5000 পৰা 8000 চেলাৰী দিব বুলি উল্লেখ কৰিছে এটা এডুকেশ্যনেল ইনষ্টিটিউট হয় ঠিক আছে এডুকেশ্যন ইনষ্টিটিউটত আপোনালোকক অফিচ বয় হাউচকিপিং এণ্ড অফিচ এছিষ্টেণ্ট দৰকাৰ হৈছে লজিং এণ্ড ফুডিং প্ৰভাইডেড মানে আপোনালোকক থকা খোৱাটো ফ্ৰী দিব আৰু 5000 পৰা 8000 চেলাৰী দিব যদি কোনোবা কাহিলীৰ পৰা বিলং কৰে বা ক'ৰ হৈ এবাৰ চেট কৰিলে আপোনালোকে নিশ্চয় গম পাব ঠিক তেনেকুৱা আৰু কিছুমান আছে আপোনালোকে এইবিলাকত নাযাব যোনবিলাক 22000 চেলাৰী পাৰ্লে লগো চিৰিজ বাজাজ এইবিলাক ফেক হয় এইবিলাকত নাযাব আপোনালোকে আৰু দেখা পাব অফিচ এছিষ্টেণ্ট ক্লিয়াৰিং ফাইলছ MS Excel ৱৰ্ড লিটিল টেলি অলছ' যদি জানে আপোনালোকে তেতিয়াহ'লে ইয়াতো আপোনালোকে যাব পাৰে ঠিক আছে ফৰ 10 পাছ টু MA ফিমেল গাৰ্ল 10 পাছ যদি হয় তথাপিও আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আৰু কিছুমান জব আছে সেইবিলাক আপোনালোকে ইয়াত এবাৰ চাব লাগিব যোনবোৰ জব আপোনালোকৰ কাৰণে সুইটেবল হয় সেই জবসমূহ আপোনালোকে চাই বিচাৰিব লাগিব যিহেতু সকলো আপোনালোকক দেখাই দিয়াটো সম্ভৱ নহয় অলপ বিচাৰিব লাগিব অলপ এনালাইচিছ কৰিব লাগিব এইবিলাক ফোনবোৰ আহি থাকে তাৰপিছত যদি আপোনালোকে টিচাৰৰ কাৰণে বিচাৰি আছে টিচাৰৰ কাৰণেও জবসমূহ পাই যাব ঠিক আছে ৰিচেপশ্যনিষ্ট আৰু ফ্ৰণ্ট অফিচ এনেকুৱা জবসমূহ ইয়াত ওলাই থাকে আৰু আপোনালোকে নিজৰ ঠাইসমূহৰ চাব পাৰে নিজৰ ঠাইসমূহ আপোনালোকে চিলেক্ট কৰি ল'ব পাৰে লোকেশ্যন আৰু সেই ঠাইসমূহত যিবোৰ ভেকেঞ্চি ওলাইছে সেইবোৰ আপোনালোকে এপ্লাই কৰিব পাৰে ইয়াত যেনেকুৱা টিকেটিং এক্সিকিউটিভ জব এইবিলাক টোটেলি ফেক হয় এইবিলাকত আপোনালোকে ভুলতো নাযাব গ্ৰাউণ্ড ষ্টাফ জব এয়াৰপৰ্টৰ এইবিলাকত আমাৰ ফেচবুক গ্ৰুপতো বহু লোকে তেনেকুৱা ভুল কাম কৰিছে যাৰ কাৰণে গ্ৰুপত কমেণ্ট কৰিছে আৰু মই তেওঁলোকক অনুৰোধ কৰোঁ যাতে এনেকুৱা জবত ভুল নাযাবলৈ যিহেতু চেলাৰীটো অলপ বেছি আৰু সকলোকে ভাল চেলাৰী ভাল দৰমহা থকা এটা জব লাগে সেইটো কাৰণে আপোনালোকে এনেকুৱা লোভ লগাই এনেকুৱা জবত এপ্লাই নকৰিব যিহেতু তেওঁলোকে আপোনালোকক ফাৰ্ষ্ট চাৰ্জ কৰিব 2000 এটা ফিজ পে' কৰিব লাগে ড্ৰেছৰ কাৰণে বা পাছৰ কাৰণে এনেদৰে আপোনালোকক ঠগিব তাৰপিছত আপোনালোকে দি দিব ভুলতে ভাল চেলাৰী পাম যেতিয়া আৰু দি দিয়ে ভাল হ'ব তেনেদৰে ভাবিব তাৰপিছত আপোনালোকে দেখিব এসপ্তাহৰ পিছত আপোনালোকক আকৌ ক'ব যে এটা চিকিউৰিটি মানি ডিপ'জিট কৰিব লাগিব 7000 8000 চ' তেনেকুৱা আপোনালোকক বঢ়াই গৈ থাকিব শেষত গৈ দেখিব আপোনালোকে কোনো ফালৰে নহ'ব সেইটো কাৰণে এইবিলাকত ভুলতো আপোনালোকে এপ্লাই নকৰিব তাৰপিছত দেখা পাব আপোনালোকে যদি একাউণ্টেণ্টৰ বা টেকনিকেল যদি কিবা কৰিব বিচাৰে টেকনিচিয়ান IT ইঞ্জিনিয়াৰ ডিজাইনাৰ ঠিক আছে একাউণ্টেণ্টৰ যদি কোনোবা বিচাৰি আছে একাউণ্টেণ্টৰ কাৰণেও কিছুমান এভেইলেবল আছে সেইবোৰ আপোনালোকে কৰিব বিচাৰিলে কৰিব পাৰে চিনচিয়াৰ মেল ফিমেল এইবিলাকো জেনুইন হয় ঠিক আছে একাউণ্টেণ্ট নিডেড এটা CA ফাৰ্মত একাউণ্টেণ্ট দৰকাৰ হৈছিলে এটা আপোনালোকৰ জু তিনিআলি গুৱাহাটীৰ পৰা আপলোড দিছে
একাউণ্টিং GST PA BSI TDS ৰিটাৰ্ণ সকলোবোৰ নলেজ থাকিব লাগিব অফিচ এডমিন এণ্ড একাউণ্টছ এইটো জোৰো তিনিআলিৰ কাৰণে ইয়াতো ভাল আপোনালোকে যদি ইচ্ছুক হয় এপ্লাই কৰিব পাৰে ঠিক তেনেকুৱা বহুত জব ওলাই থাকে OLXতো যোনবোৰ ৰিয়েল হয় ডাইৰেক্ট ইণ্ডিভিজুৱেলি যাক ডাইৰেক্টলি দৰকাৰ হৈছে তেওঁ আপলোড দিয়ে কোনো ধৰণৰ ফেক নহয় সেইটো কাৰণে আপোনালোকে অলপ এনালাইচিছ কৰিব লাগিব বিচাৰিব জানিব লাগিব নিশ্চয় আপোনালোকে জব পাবলৈ সক্ষম হ'ব সো গাইজ নেক্সট আহিছোঁ মই ৱৰ্ক ইণ্ডিয়া এপত আৰু ৱৰ্ক ইণ্ডিয়া এপতো বিভিন্ন জবসমূহ ওলাই থাকে ইণ্ডিভিজুৱেলি ডাইৰেক্টলি উইদাউট কনচালটেঞ্চি কিছুমান জব ইয়াত আপলোড দি থাকে আৰু দুই এটা কনচালটেঞ্চি থ্ৰু দিও ইয়াত আহে যিহেতু ইয়াত কনচালটেঞ্চি থ্ৰু দি আপলোড কৰিলে ইয়াত এপ্ৰুভ নহয় এইটো এটা এপৰ ভাল এটা সুবিধা আছে কিন্তু তথাপিও দেখা যায় কিছুমান ক্ষেত্ৰত দুই এটা কনচালটেঞ্চি জব ইয়াত আপলোড কৰিবলৈ পৰা যায় এইটো কাৰণে কিছুমান আপোনালোকে ভেৰিফাই কৰিব লাগিব এনালাইচিছ কৰিব লাগিব তেতিয়াহে এটা জব পাবলৈ সক্ষম হ'ব প্ৰথমে ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু যেহেতু এই এপটো কেনেদৰে ব্যৱহাৰ কৰে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আপোনালোকে লিংকছ পাই যোৱা চাই ল'ব পাৰে আপোনালোকে ভিডিঅ'টো এই এপটো ইনষ্টল কৰাৰ পিছত কেনেদৰে কেটেগৰী চিলেক্ট কৰিব লাগে আৰু যেহেতু ইয়াত মই একাউণ্টছ বেক অফিচ আৰু ফিল্ড চেলছৰ কেটেগৰী ইয়াত চুজ কৰি ৰাখিছোঁ ডাটা এণ্ট্ৰি অপাৰেটৰ দৰকাৰ হৈছে BPO কলিং ইয়াত দৰকাৰ হৈছিলে বিজনেছ ডেভেলপমেণ্ট ঠিক আছে সেলস মেনেজাৰ জুনিয়ৰ একাউণ্টেণ্টৰ জবো আছে জালুকবাৰী যদি কৰিব বিচাৰিলে কৰিব পাৰে ফিল্ড সেলস এক্সিকিউটিভ মহেশ মটৰ্ছ প্ৰাইভেট লিমিটেড এইটো এটা জেনুইন জব হয় আঠগাঁৱত অৱস্থিত ঠিক আছে দুটা পোষ্ট মুকলি হৈছিলে আৰু যদি আপোনালোকে ইচ্ছুক হয় ডাইৰেক্টলি ইয়াত ক্লিক কৰিব যোনটো পোষ্টত এপ্লাই কৰিব বিচাৰে ক্লিক কৰাৰ পিছতে ইয়াত সকলো তথ্য পাই যাব জব ইনফৰমেশ্যন আৰু জব ৰিকুৱাৰমেণ্ট জব টাইমিঙো দেখা হ'ব জব এড্ৰেছ দেখা হ'ব তাৰপিছতে ইয়াত দেখা হ'ব কণ্টেক্ট পাৰ্চনৰ নাম কি ক্লিক টু কল HR ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ কিছুমান কুৱেশ্যন আহিব এই কুৱেশ্যনসমূহ সলভ কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি নাম্বাৰটো পাই যাব ঠিক আছে নাম্বাৰটো পাই যোৱাৰ লগে ফোন কৰি তেওঁলোকৰ লগত ডাইৰেক্টলি ডিছকাছ কৰিব পাৰিব জবটো ৰিয়েল হয় বা ফেক হয় ঠিক আছে সো ইমানখিনি আছিলে আপোনালোকক জনাবলগীয়া কিছুমান জবৰ বাৰ্তা আৰু যিমানবোৰ জব ওলাই সেইবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিহেতু মই ডেইলি আপলোড দিব পৰা নাই আৰু মেক্সিমাম ফেক জবসমূহ মই দেখা পাওঁ সেইটো কাৰণে আপোনালোকক বিপদত পেলাবলৈ মই একেবাৰে নিবিচাৰোঁ সেইটো কাৰণে যেতিয়াই জেনুইন জবসমূহ পাওঁ সেইবোৰ জব আপোনালোকক ভিডিঅ'ৰ মাধ্যমত দেখাবলৈ চেষ্টা কৰোঁ সো আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো বুজাত যদি কিবা অসুবিধা হৈছে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ